আমাৰ যেতিয়া আজিৰ পৰা ৬০-৭০ বছৰ আগতে অসমীয়া গহনাটোৰ ইমান প্ৰচলন নাছিলে, ইমান পপুলাৰ নাছিলে। সেইটো কাৰণে মোৰ দেউতাই কিন্তু অসমীয়া গহনা যিটো আমাৰ সংস্কৃতিৰ লগত জড়িত আৰু এটা জাতিৰ আইডেণ্টিটি, যিটো ক'ব পাৰি আমাৰ জাতিটোৰ শিপা, সেই বস্তুখিনি কেনেকৈ আকৌ নতুনকৈ আমাৰ নতুন প্ৰজন্মৰ আগত ওলাব পাৰে, মোৰ দেউতাই সেইটো বহুত চেষ্টা কৰিছিলে। সেইকাৰণে আজিৰ পৰা ৬০-৭০ বছৰ আগতে দেউতাই অসমীয়া গহনাবিলাক প্ৰত্যেকগৰাকী নাৰীৰ ব্যক্তিত্ব অনুযায়ী তেনেকৈ ডিজাইনবোৰ কৰিছিলে। আৰু দেউতাই প্ৰফেশ্যন হিচাপে লোৱা নাছিলে সেইটো, দেউতাৰ সেইটো ভাল পাইছিলে কৰিব। তেওঁ পৰ্ট্ৰেইট কৰিছিলে, পেইণ্টিং কৰিছিলে, বেলেগ বেলেগ জেগাত এক্সিবিশ্যন কৰিছিলে ইণ্ডিয়াৰ, বাহিৰলৈও তেওঁ বহুত পেইণ্টিং গৈছিলে। কিন্তু তাৰ লগতে তেওঁ আমাৰ যিখিনি অসমীয়া থলুৱা গহনা সেইখিনি যেন এতিয়াৰ প্ৰজন্মই আঁকোৱালি লয়, সেইটোৰ কাৰণে অশেষ চেষ্টা কৰিছিলে। আৰু এটা মই ইয়াৰ মাজতে কথাটো কওঁ যে অসমীয়া গহনা ৩টা ডিষ্ট্ৰিক্টত হয়, যোৰহাট ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্ট আৰু বৰপেটা ডিষ্ট্ৰিক্ট। অসমীয়া গহনা ৩টা ভাগত ভগাব পাৰি। যিটো যোৰহাট ডিষ্ট্ৰিক্টত হয় সেইখিনি বেচিকেলি সোণত হয়, তেওঁলোকে ফ্ৰেমিংটো সোণত কৰে। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, এইটো ইম্পৰ্টেণ্ট কথা। ফ্ৰেমিংটো সোণত কৰে, তাৰপিছত লা ভৰাই, তাৰপিছত পাথৰ গজে, তাৰপিছত 24 কেৰেট গ'ল্ড, যিটো আমি কেঁচা সোণ বুলি কওঁ। কেঁচা সোণ মানে পিয়'ৰ গ'ল্ড, 24 কেৰেট গ'ল্ড। এনেই অন্য গহনা 24 কেৰেটত কৰিব নোৱাৰে। সেই অসমীয়া 24 কেৰেটৰ কেঁচা সোণ যিটো কওঁ, সেইটো পিটি পিটি লগায়, সেইটো হয় সোণৰ ওপৰত অসমীয়া গহনা, সেইখিনি যোৰহাট ডিষ্ট্ৰিক্টত হয়। নগাঁৱত সোণৰ তেনেকুৱা কৰে, কিন্তু বেচিকেলি ৰূপৰ ওপৰত লা দি পাথৰ দি সোণ পাত লগায়। তাৰো 2টা ভাগত ভাগ কৰিব পাৰি, এটা হয় ভাল পাথৰ দি কৰে আৰু এটা অলপ আৰ্টিফিচিয়েল পাথৰ দি কৰে, কিন্তু মেথডটো একেই। এটাত অলপ সোণ পাতটো কমকৈ দিয়ে কেঁচা সোণটো, আৰু এটাত অলপ বেছিকৈ দিয়ে। তাৰপিছত আহিলে বৰপেটা ডিষ্ট্ৰিক্টৰ গহনা। বৰপেটা ডিষ্ট্ৰিক্টৰ যিখিনি গহনা সেইখিনিত লা ব্যৱহাৰ নকৰে, সেইখিনিত 22 কেৰেটত হয় বা 24 কেৰেটত হয়, যিটো মানে পিয়'ৰ গ'ল্ডত হয়। তেওঁলোকে হয় ৰূপৰ ওপৰত পানী চৰোৱা কৰে, নহ'লে পূৰা সোণত কৰে। তেওঁলোকে লা, পাথৰ আৰু কেঁচা সোণটো ব্যৱহাৰ নকৰে। অসমীয়া গহনাৰ প্ৰত্যেকবিধৰ একোটা নাম আছে, আৰু প্ৰত্যেকবিধ অসমীয়া গহনা প্ৰকৃতিৰ পৰা আহে। আৰু সেই যেনেকৈ জোনৰ পৰা জোনবিৰি, পাৰৰ পৰা লুকা পাৰ, দুগদুগীটো ঢুক ঢুক কৰে কাৰণে হাৰ্ট শ্বেপ, সেইটো দুগদুগী। তাৰপিছত জেঠী পতা, জেঠীৰ নিচিনা, এনেকৈ প্ৰত্যেকটো মানে আমাৰ প্ৰকৃতিৰ লগত ৰিলেটেড। সমাজত যিবোৰ বস্তু আমি ব্যৱহাৰ কৰোঁ, জাপি, ঢোল, সেই ঠিক তেনেকৈ ধৰণৰকৈ আহে। আৰু তেতিয়া মই কি কৰিলোঁ, সৰু সৰুকৈ অসমীয়া গহনা কৰিব ল'লোঁ, যিটো ৰূপৰ ওপৰত পানী চৰোৱা হয়। সেইবোৰ 1500-2000তো পায়। তেতিয়া সেইখিনি মানুহে খুব ভাল পালে। চব ধৰণৰ তেনেকৈ ৰেঞ্জ ৱাইজ মই কৰি পেলালোঁ, যাক যেনে ধৰণৰ লাগে তেনেকৈ কৰিলোঁ। তেতিয়া আৰু ইয়াত এটা কথা কওঁ, সেইখিনি কৰাৰ পিছতো মানুহৰ এটা ধাৰণা আছিল যে সেইখিনি পুৰণা মানুহে পিন্ধে, বুঢ়া মানুহে পিন্ধে। কিন্তু তেতিয়া আমি ধুনীয়া ধুনীয়া ছোৱালীবিলাকক পিন্ধাই পেলাই ফটোশ্বুট কৰিলোঁ, মেগাজিনত দিলোঁ, ধুনীয়া ধুনীয়াকৈ আমি সেই কথাবোৰ টিভি শ্ব'বিলাকত পোৱাৰ লগে লগে লাহে লাহে ইয়াৰ পপুলাৰিটি বাঢ়ি গ'ল। সেই তেনেকৈ ধৰণৰকৈ অসমীয়া গহনাখিনি এতিয়া নতুন প্ৰজন্মই খুব ভালকৈ আঁকোৱালি ল'লে। কাৰণ এইটো উপলব্ধি কৰিলে আমি যিমানে আগুৱাই নাযাওঁ, মডাৰ্ণ মানে নিজস্বতা এৰি দিয়াটো নহয়। আমি সময়ৰ লগত যোৱাৰ লগতে নিজৰ পৰম্পৰাটো ল'ব লাগিব। আমি পিকনিকত যি পিন্ধি যাওঁ, কিন্তু বিয়াখনত মেখেলা চাদৰ পিন্ধিবই লাগিব, বিহুত নিজৰ পিন্ধিবই লাগিব। সেই তেনেকৈ আৰু অসমীয়া গহনা আৰু অসমীয়া মেখেলা চাদৰ ইমান সুন্দৰ দেখি, তুমি মেখেলা চাদৰৰ লগত তুমি অন্য আৰ্টিফিচিয়েল জুৱেলাৰী পিন্ধা, তোমাক সেইটো লুক কেতিয়াও নিদিয়ে। যেতিয়া সম্পূৰ্ণ লুকটো দিব হ'লে 2টা বস্তু 2টাৰ লগত পিন্ধিব পাৰে। মোৰ 70জনমান কাৰিকৰ আছে, তেওঁলোকক চলাব পৰা, তাৰপিছত মোৰ যিখিনি ইয়াত কাম কৰে তেওঁলোকক চলাব পৰা, ভাড়া লাইটৰ বিল লৈ পেলাই ভালকৈ হৈ যায়। এটা কথা মই ইয়াত ক'ব খোজোঁ যে যিকোনো ব্যৱসায় এটা কৰিলে ব্যৱসায়টোত তোমাক ইনভেষ্টমেণ্ট নালাগে, ইনভেষ্টমেণ্ট লাগে তোমাৰ ধৈৰ্য। আৰু এটা ছেকেণ্ড কথা, তুমি যিটো বস্তুৰ বিষয়ে ভালকৈ জানা
সেই বস্তুটোৰ ওপৰত ব্যৱসায় কৰিলে ভাল হয় কাৰণ মই যিটো ব্যৱসায় কৰিছোঁ মই তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মই দেখিলে গম পাওঁ এইটো সোণৰ হয় নে ৰূপৰ হয় নে আজিকালি বহুত ধৰণৰ বস্তু পপুলাৰ হোৱাৰ কাৰণে আমাৰ বাহিৰৰ পৰা বহুত বস্তু অহা হৈছে সেইবিলাক কপাৰ বা ব্ৰঞ্জত হয় আমাৰ থলুৱা যিখিনি কাৰিকৰৰ কাৰণে এইটো খুব ভয়াৱহতা আহি গৈছে সেইবোৰ কম দামতে বেয়া বস্তু আহিছে আৰু আমাৰ নতুন প্ৰজন্মই বুজি নাপায় যে এইবোৰ বেয়া বস্তু আমাৰ নিজৰ কাৰণে বেয়া হ'ব সেইকাৰণে আমি জিআইৰ কাৰণে ৰখি আছো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন সেইটো হৈ গ'লে সেই কথাখিনি ভাল হ'ব